নৱবৰ্ষলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যি পৰ্যটকস্থলীসমূহ আছে এই পৰ্যটকস্থলীসমূহত ইতিমধ্যে পৰ্যটক তথা দৰ্শনাৰ্থীসকল আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। মই এই মুহূৰ্তত উপস্থিত আছোঁ দুধনৈ নিকটৱৰ্তী যি অসম মেঘালয় সীমান্তৱৰ্তী নিচান গ্ৰাম অঞ্চল। এই নিচান গ্ৰাম অঞ্চলত মই আহি উপস্থিত হৈছোঁ আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে এই নিচান গ্ৰামত যথেষ্ট সংখ্যক দৰ্শনাৰ্থী বা যিসকল ৰাইজ আছে তেওঁলোকে আহিছে। প্ৰকৃতিয়ে ভৰা যে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এখন ঠাই নিচান গ্ৰাম আৰু নিশ্চয়কৈ ক'ব লাগিব যে এই ঠাইখন আচলতে একদম পৰিষ্কাৰ ঠাই বুলি ইতিমধ্যে জনপ্ৰিয় হৈ পৰিছে আৰু ইয়াত গছৰ পাত এটাও পৰি থকা দেখিবলৈ পোৱা নাযায়। অতি সুন্দৰ পৰিৱেশ, মনোমোহা পৰিৱেশ, পাহাৰ পৰ্বতে আগুৰা বা গছ গছনিৰে ভৰা এটা অঞ্চল নিচান গ্ৰাম। যিহেতু নিচান গ্ৰামত প্ৰতি বছৰে এই দৰ্শনাৰ্থীসকল আহে বা যিসকল পৰ্যটক ইয়ালৈ আহে এই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ বাবে আৰু যিহেতু শীতৰ বতৰ, এই শীতৰ বতৰত এই যিসকল ইয়াত ৰাইজ আহি পেলাই ইয়াত যি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰে আৰু ইতিমধ্যে যি এই পৰ্যটনস্থলীখন নিচান গ্ৰামৰ যি পৰ্যটনস্থলী এই পৰ্যটনস্থলীখন ইতিমধ্যে ইয়াৰ লোকসকলে অতি সুন্দৰভাৱে সজাই পৰাই লৈছে আৰু মই এই মুহূৰ্তত ইয়াত নিচান গ্ৰামলৈ অহা কিছু দৰ্শনাৰ্থী আছে বা কিছু লোক আছে। মই কিছু লোক সেইসকলৰ লগত মই কিছু কথা পাতিবলৈ মই আগবাঢ়িছোঁ। যিহেতু নিচান গ্ৰাম আমাৰ দুধনৈ বা অসমৰ সুন্দৰ এখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ঠাই। তোমালোকে ক'ৰ পৰা আহিছা? মই কৃষ্ণাইৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে ইয়াত? বহুত ভাল লাগিছে, ইয়াতে ধুনীয়া পৰিৱেশ। কি কয় ঠাইখন কেনেকুৱা এই সম্পৰ্কত? ধুনীয়া, ইয়াতে মানে আহি ফুৰিবৰ কাৰণে ধুনীয়া জেগা। মানে বাকী যিবিলাক মানুহ আছে তেওঁলোকক কি ক'বা এইখন ঠাইলৈ অহাৰ বাবে? আহিব লাগে, আহি এবাৰ চাব লাগে, ইয়াতে ধুনীয়া পৰিৱেশ। নিজৰে ওচৰত, হয়, ঘৰৰ ওচৰত, হয়, খুব ধুনীয়াকৈ সজাইছে ইয়াতে। হয়, ভাল লাগিছে আহি? ভাল লাগিছে। মই মোৰ লগত আন এগৰাকী আছে, তেওঁকো মই কিছু কথা সুধিব বিচাৰিম। ক'ৰ পৰা আহিছে আপুনি? মই সীতামঢ়িৰ পৰা আহিছোঁ। কেনেকুৱা এই অঞ্চলটোৰ পৰিৱেশটো কেনেকুৱা? ধুনীয়া, একদম প্ৰাকৃতিক পৰিৱেশেৰে ভৰা, মানে চাব লগা বহুত আছে। ইয়াতে ফটো উঠিব পাৰি ধুনীয়াকে আৰু। চেলফি উঠিছে নাই? উঠিছোঁ। ভাল লাগিছে? ভাল লাগিছে। অন্যান্য ঠাইতকৈ এই ঠাইখন কেনেকুৱা? ধুনীয়া, একদম মানে চবফালে সেউজীয়া ভাল লাগিছে আৰু। নিশ্চয়কৈ ক'ব লাগিব যে সেউজীয়াৰে ভৰা এটা অঞ্চল আৰু ইয়াত যিসকল ইয়াত আহে ব্যক্তি বা যিসকল ৰাইজ আহে তেওঁলোকে কিন্তু ইয়াত আহি ধুনীয়া চেলফি পইণ্ট আছে। ইয়াতে চেলফি পইণ্টত তেওঁলোকে চেলফি উঠে আৰু চেলফি উঠি পেলাই তেওঁলোকৰ সৌন্দৰ্য উপভোগ কৰে। মোৰ লগত আন এগৰাকী বাইদেউ আছে, মই বাইদেউগৰাকীৰ লগতো কিছু কথা পাতিবলৈ মই আগবাঢ়িছোঁ। বাইদেউ ক'ৰ পৰা আহিছে বাইদেউ? গোৱালপাৰাৰ পৰা। কেনেকুৱা লাগিছে এই নিচান গ্ৰাম অঞ্চলটো? ভাল লাগিছে। কি আপোনাৰ অনুভৱটো কেনেকুৱা? মানে সেউজ অনুভৱ হৈছে, ভাল লাগিছে, বহুত ভাল লাগিছে। চেলফি পইণ্টবিলাক পাইছে, উঠিছোঁ। কি ক'ব ৰাজ্যবাসী, কি ক'ব ইয়াত অহাৰ কথাটো? যি মানে চাফ চিকুণতা দেখিছোঁ তাৰ কাৰণে ধন্যবাদ ৰাইজক। আহিব কি ইয়াতে মানুহবিলাক কম মই গৈ পেলাই। হয়, নিশ্চয়কৈ ক'ব লাগিব যে যিসকল লোক ইয়াতে আহিছে আচলতে খুব এটা সুন্দৰ পৰিৱেশ উপভোগ কৰিবলৈ আহিছে। এটা সুন্দৰ শীতৰ বতৰত এটা সুন্দৰ যি ৰ'দৰ উমাল ল'বলৈ ইয়াত আহে বা ইয়াৰ যি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ বাবে আহে আৰু এনেদৰে যি নৱবৰ্ষ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু এই নৱবৰ্ষক আদৰিবৰ বাবে ইতিমধ্যে অসমৰ ভিন্ন প্ৰান্তৰ লগতে যি দুধনৈ নিকটৱৰ্তী যি অসম মেঘালয় সীমান্তৱৰ্তী যি নিচান গ্ৰাম অঞ্চল আছে সেই নিচান গ্ৰামত আহি পৰ্যটকসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে।